ভক্তিৰ এটি কাহিনী ভগৱান কৃষ্ণ আৰু নাৰদৰ মাজত আমাক বুজাবৰ কাৰণে ভক্তিৰ কাহিনীটো কৈছিলে। অৰ্থাৎ যেহেতু ভক্তি শতক চলি আছে, এইখিনি সময়ত নুঠিব আৰু আপোনাক সবে আৰু অলপ পাছতে জলযোগ পাব, আপোনাক সবে নুঠিব, বহক বহক। মাজত কথাৰ মাজত উঠিব নাপায়। কথাৰ মাজত উঠিলে কথা ভংগ হয়, কথাত আঘাত পৰে, আৰু কথাত আঘাত পৰাৰ লগে লগে ভগৱানৰ হৃদয়ত আঘাত পৰে। কথাৰ মাজত কোনেও নুঠিব। বক্তা আৰু শ্ৰোতা যেতিয়া একাত্ম হৈ থাকে, তেতিয়াই ভাগৱত বা গীতা বা ঈশ্বৰৰ কথা হৃদয়ংগম হয়। যদি বক্তা আৰু শ্ৰোতাৰ ভাৱনা একাত্মতা নাথাকি ভাৱনা ভিন্নতা থাকে, তেতিয়াহ'লে 100 দিন শুনিলেও কোনো কথা লগত নাযায়, জীৱনত কামত নাহে। এই যিটো ভক্তি, নাৰদ মুনিৰ মাজতো ভক্তিৰ সংজ্ঞা খেলি মেলি লাগিলে এদিন। নাৰদ মুনিৰ মাজতো সমস্যা আহি পৰিলে ভক্তিক লৈ। কেনেকৈ সমস্যা? নাৰদ মুনি ভাবিলে, অৰ্থাৎ মনত আহিলে ভাৱনা যে মই বিনা জংকাৰ দিয়াৰ লগে লগে মোৰ প্ৰভু মোৰ সন্মুখত প্ৰকট হয়। মোতকৈ আৰু কোনো চাগে শ্ৰেষ্ঠ ভকত নাই, কাৰণ মই প্ৰভুৰ নাম লোৱাৰ লগে লগে যেতিয়া প্ৰভু উপস্থিত হয়, আৰু মোতকৈ ডাঙৰ ভক্ত আৰু কোনো নাই। এই ভাৱনা যেতিয়া নাৰদ মুনিৰ হৃদয়ত আহিলে, অন্তৰ্যামী ভগৱন্তই গম পালে আমাৰ ভক্তক কেনেকৈ শুদ্ধ কৰে। এজন ভকতে সাধনাৰ দ্বাৰা ভকতি, বহু কষ্টৰ দ্বাৰা হৃদয়ত ভকতি সঞ্চয় কৰে, কিন্তু এটি এটি অহংকাৰে, এটি এটি অভিমানে, এটি এটি আমাৰ ভুল ভাৱনাই সমস্ত ভক্তিক নষ্ট কৰিবলৈ ওলায়। তেতিয়া প্ৰভুৰ প্ৰয়োজন হয়। আৰু সেই প্ৰভুই কেনেকৈ দূৰ কৰে, এই নাৰদ মুনিৰ মাজেৰে আমাক শিকাইছে। অৰ্থাৎ আমি যে প্ৰভুৰ চৰণত আমি ভক্তি কৰিলেও, আমি ক'ৰবাত কৰ্ম কৰিলেও, আমি ক'ৰবালৈ গ'লেও, আমি কিবা খালেও, সকলোতে আমাৰ বিপদ লাগি আছে, সকলোতে আমাৰ সমস্যা আছে। মীৰাই কেনেকৈ জানিছিলে নিজৰ দেউৰেক ৰাণাই বিষ দিব, আৰু সেই বিষ লৈ আনিছে, সেই বিষটোকে কৈছে নিজৰ বৌয়েকক কৈছে যে বৌ, এয়া ভগৱানৰ পদজল। কোনে জানিছিলে? গাখীৰৰ মাজত বিষ। কিন্তু ভগৱান গোবিন্দৰ চৰণত মীৰা একাত্ম হৈ থকাৰ কাৰণে এই বিষ অমৃত হৈ গ'ল। অৰ্থাৎ য'তে ত'তে যিকোনো সময়ত আমাৰ বিপদ লাগি আছে, যিকোনো সময়ত বৈকুণ্ঠৰ জয় বিজয় কেনেকৈ জানিছিল? এদিন আমি দৈত্য হ'ব লাগিব, এদিন আমাৰ বৈকুণ্ঠ স্খলন হৈ যাব, এদিন বৈকুণ্ঠৰ পৰা আমি পৰি যাব লাগিব। অৰ্থাৎ আপোনাকো কৈছে, কেনেকৈ জানে আপুনি এই কিমান সুন্দৰ জীৱন, সুন্দৰ কষ্ট কৰি কৰি শিক্ষাৰ মাজেৰে, তিতিক্ষাৰ মাজেৰে এনেকুৱা এটা সমাজৰ, এনেকুৱা এটা আমাৰ সুন্দৰ আসনৰ পৰা এটা ভুলৰ কাৰণে আপুনি খহি পৰিব লাগিব। যিখন সমাজে আপোনাৰ কাৰণে কিমান আনন্দ পাইছিল, আপোনাৰ উত্তৰণত যিমান সুখ পাইছিল, আৰু এদিন আপোনাৰ এই স্খলনে গোটেই সমাজখনে ঘৃণা কৰিব, ঘৃণাৰে উপচাই দিব। এয়া আমাৰ জীৱন। এই কথাটোকে বুজাবলৈ গৈছে। যদি আমি প্ৰভুৰ চৰণত থাকো, য'তেই নাথাকো, প্ৰভুৰ যদি চৰণত থাকো, আমাৰ প্ৰতিটো ভুলে, প্ৰতিটো সংঘাতে, প্ৰতিটো সমস্যাই প্ৰভুৱে উদ্ধাৰ কৰিব। এইকাৰণে কৈছে যে আমি প্ৰভুক আৰু নালাগে বুলি, মোৰ চাকৰি হ'ল, মই এটা সুন্দৰ জীৱন পালো, মই এটা ডাঙৰ ঘৰ বনালো, মই এতিয়া সকলোবোৰ পৰিপূৰ্ণ হ'ল, প্ৰভুক নালাগে মোক আৰু। এইটো কথা কেতিয়াও নাভাবিব।
যিদিনা আপুনি ভাবিব প্ৰভুক নালাগে, সেইদিনা অহংকাৰে আপোনাৰ হৃদয়ত ঠাই ল'ব, আৰু সেই অহংকাৰে এদিন আপোনাৰ পতনৰ মূল কাৰণ হ'ব। সেয়া হ'ল হিৰণ্যক্ষ। হিৰণ্যক্ষ দ্বিতীয় পুত্ৰ হিৰণ্যক্ষ ঈশ্বৰ বিমুখ হোৱাৰ লগে লগে হৃদয়ৰ মাজত অহংকাৰ প্ৰৱেশ কৰিলে, আৰু অহংকাৰৰ লগত হ'ল অভিমান সংযোগ হ'ল, আৰু যুদ্ধ বিচাৰি ফুৰিছে। যুদ্ধ সাগৰৰ মাজলৈ গৈ কৈছে, সাগৰ মোৰ লগত যুদ্ধ দে। সাগৰে কৈছে, বোপাই তোৰ লগত যুদ্ধ মই কৰিব নোৱাৰো। বৰাৰূপী ভগৱান বিষ্ণু পৃথিৱী উদ্ধাৰ কৰি আহি আছে সাগৰৰ মাজেৰে। যা যা, মনোবাঞ্ছা তোৰ পূৰণ হ'ব। আৰু অগ্নিত যেনেকৈ পতংগ জঁপিয়াই পৰে, তেনেকৈ বৰাৰূপী ভগৱান ৰূপী অগ্নিত হিৰণ্যক্ষ জাহ গ'ল, মৃত্যু হ'ল। এতিয়া আমি সাধাৰণতে কওঁ যে ভগৱান বৰাৰূপী বিষ্ণুৱে হিৰণ্যক্ষক বধ কৰিলে। এইটো মিছা, এইটো ভুল। আপুনি নম্বৰে নাপায় এইটোত। হিৰণ্যক্ষক বধ কৰিলে হিৰণ্যক্ষৰ অহংকাৰে। এইটোৱে আমাক সমাজক বুজাইছে। ভাগৱতত জ্ঞান, ভগৱত গীতাত জ্ঞান, এইবোৰে আত্মজ্ঞান, এইবোৰে জীৱনৰ জ্ঞান, এইবোৰে আমাৰ জীৱনৰ কল্যাণকাৰী জ্ঞান। আমাক বুজাইছে যে হিৰণ্যক্ষক বধ কৰিলে অহংকাৰে, অভিমানে। আমাকো বুজাইছে, আমিও যদি ঈশ্বৰ বিমুখ হৈ যাওঁ, ঈশ্বৰক নালাগে বুলি কওঁ, ঈশ্বৰক আমি পিঠি দিওঁ, মনত ৰাখিব লগে লগে প্ৰৱেশ কৰিব অহংকাৰ আৰু অভিমানে। আৰু এই অহংকাৰ আৰু অভিমানে হ'ল আমাৰ জীৱনৰ পতনৰ মূল, স্খলনৰ মূল, জীৱনৰ দুখৰ অধপতনৰ মূল। এইকাৰণে আমি ভকতি কৰিব লাগে, এইকাৰণে প্ৰভুৰ চৰণত থাকিব লাগে। আমাৰ প্ৰভু কেলে নিৰ্গুণ, কেলে দেখা নাপায়? এইকাৰণে দেখা নাপায়, আপুনি মই গুণবোৰ নেদেখো, দোষবোৰ দেখো। নিজৰ পিতামাতাই ভগৱান, তাতকৈ কি ডাঙৰ ভগৱান আছে? কিন্তু পিতামাতাৰ গুণবোৰ নেদেখো, অকল দোষবোৰ দেখো। আমাৰ পিতৃ মাতৃতকৈ ডাঙৰ ভগৱান আছে নেকি? নাই। কিন্তু পিতৃ মাতৃক আমি মানি কিয় নলওঁ? যে আমি এইকাৰণে মানি নলওঁ, আমি গুণবোৰ নেদেখো, দোষবোৰ দেখো। এই বুঢ়া হলে মানুহ বৰ পটপটাই থাকে। এই বুঢ়া মানুহৰ বৰ ঠিক নহয়, বুঢ়া মানুহৰ কাৰণে সমস্যা। আমি এই বুঢ়া, যিদিনা পিতৃ মাতৃক বুঢ়া বুলি সম্বোধন কৰিম, সেইদিনা আপোনাৰ শ্ৰাদ্ধ কৰাৰ অধিকাৰ বঞ্চিত হৈ গ'ল, কাম নাই। যি পুত্ৰই পিতৃ মাতৃক বুঢ়া বুলি কয়, সেই পুত্ৰই পিণ্ড দিলে পিতৃ মাতৃ নাপায়। কাৰণ পিণ্ড দিয়ে মা বাবাৰ, পিতৃ মাতৃৰ, বুঢ়া বুঢ়ীৰ পিণ্ড নিদিয়ে। এই কথাটোকে আমাক কৈছে। সেইকাৰণে ভগৱান নেদেখা, দেখা থাকিলেও ভগৱানৰ কিমান দোষ উলিয়ালেহেঁতেন তাৰো ঠিকনা নাই। দেখা থাকিলে আমি দোষ উলিয়ালোহেঁতেন নাই, তথাপিও উলিয়াওঁ। 16,000 কৃষ্ণই বিয়া পাতিছে, আমি দুজনী আনিলে কি অসুবিধা আছে? এজন, আমি ভক্তিৰ কাহিনীটো কম, নাই পাহৰা। এজন গৃহস্থী, তেওঁৰ পৰিবাৰ এটা সংকটজনক বেমাৰ আহিলে। তেওঁৰ পৰিবাৰৰ এটা বৰ সংকটজনক বেমাৰ আহিছে। তেওঁ বাচিবলৈ আশা নাই আৰু ডক্তৰে কৈছে। এদিন স্বামীক ওচৰত বহুৱাই, স্বামীয়ে মৰম কৰি আছে পত্নীক, তেওঁৰ ধৰ্ম পত্নীক মৰম কৰিছে আৰু হাত ফুৰাই দিছে, তুমি ভয় নকৰিবা, তুমি চিন্তা নকৰিবা, তোমাক মই ভাল কৰিম। তেতিয়া এই পত্নীয়ে চিন্তা কৰে কি, আপোনাসবে কি চিন্তা কৰে বাৰু? এই কথাটোকে কৈছে, ডাঙৰ চিন্তা। সেই ডাঙৰ চিন্তাটো ক'লে যে তোমাক কথা এটা সুধো। বোলে কি? আচ্ছা, মই যদি মৰি যাওঁ তুমি কি কৰিবা? আৰে কি কথা কৈছা, তুমি কেলে মৰিবা?
বোলে নহয়, যদি মই মৰি যাওঁ তেতিয়াহ'লে তুমি কি কৰিবা? আৰে নমৰা নহয়, তুমি কেতিয়াও নমৰা। মই ডাঙৰ ডাঙৰ ডক্তৰক আনিম, তুমি যিকোনো প্ৰকাৰে দৰকাৰ হ'লে মাটি বাৰী বিক্ৰী কৰি দিম, তোমাক মৰিবলৈ নিদিওঁ। নহয় নহয় জান, মই তথাপিও যদি মৰি যাওঁ তেতিয়া তুমি কি কৰিবা? বোলে তুমি নোৱাৰা নহয় মৰিবলৈ, মই যমৰ লগত কাজিয়া লাগি যাম। বোলে তাৰ পাছতো যদি, ঠিক আছে বাৰু কাজিয়া, তাৰ পাছতো যদি মই মৰি যাওঁ, আৰে তুমি নমৰা নহয়, বোলে তথাপিও যদি মৰি যাওঁ মই পাগল হৈ যাম। তেতিয়া পত্নীয়ে উশাহ লৈছে, ভাল পাইছে আৰু, মানে পাগল হোৱাটোৱে ভাল, তুমি আৰু দ্বিতীয়বাৰ বিয়া নাপাতাতো। তাৰপাছত তুমি পাগলে হোৱা এইটো ভাল, কিন্তু দ্বিতীয়বাৰ তুমি আৰু বিয়া নাপাতাতো। তেতিয়া কি কৈছে, পগলা মানুহৰ কি ঠিকনা আছে। এতিয়া এই যে নাৰদ মুনিৰ যিটো অহম, যে মোতকৈ ডাঙৰ ভকত নাই, প্ৰভুৰ প্ৰিয় ভক্ত নাই, তেতিয়া নাৰদ মুনি প্ৰভুৰ ওচৰলৈকে গৈ থাকোঁতে বাটতে ভাবিলে, মনত ভাৱনাই আমাৰ পাপ হয়, ভাবিলে আমাৰ পুণ্য হয়, ভাবিলে আমাৰ দান হয়, আৰু ভাবিলে আমাৰ দান নষ্ট হয়। মনত ৰাখিব, অৰ্থাৎ কৰ্মৰ মাজত ফল নাপায়, ফল ভাৱনাত আছে। ভাৱনাতহে পাপ পুণ্য, ভাৱনাতহে আমাৰ ভাল আৰু বেয়া আছে, কৰ্মত নাই। লগে লগে প্ৰভু ভগৱন্ত অন্তৰ্যামী পৰমাত্মাই জানিলে, আৰু যে এই নাৰদ মুনিৰ এই ভাৱনাই ভক্তৰ অধপতন ঘটাব, গতিকে ভক্ত বৎসল ভগৱানে লগে লগে লীলা কৰি নাৰদ মুনিক আকৰ্ষণ কৰিলে। নাৰদ মুনি গৈ বৈকুণ্ঠ পালে। বৈকুণ্ঠ পোৱাৰ লগে লগে প্ৰভুৱে কৈছে, আৰে দেৱৰ্ষি আহা 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 আহা, মোৰ আজি বহুত বিপদ, বহুত দুখ হৈছে, বহুত কষ্ট হৈছে, মোৰ যে মূৰৰ বিষ হৈছে, মূৰটো ইমান বিষাইছে, ফাটি যাম ফুটি যাম এনেকুৱা অৱস্থা হৈছে, মই থাকিব পৰা নাই, মই ৰ'ব পৰা নাই, মোৰ এই মূৰৰ বিষটো তুমি উদ্ধাৰ কৰা। প্ৰভু দয়াময়, আপুনি সকলো জানে, এতিয়া কওক মই কি আনি দিলে, কি লগালে আপোনাৰ মূৰৰ বিষৰ পৰা আপুনি ৰক্ষা পাব? যে ক'লে, নাৰদ, মোৰ ভক্তৰ চৰণৰ ধূলি যদি আনি মোৰ শিৰত দি দিব পাৰা, মোৰ মূৰৰ বিষ ভাল হৈ যাব। নাৰদ মুনি গ'ল বিচাৰি, নিজে আকৌ অলপ আগতে কৈছিলে মোতকৈ ডাঙৰ ভক্ত নাই। তেওঁ গৈ গৈ উদ্ধৱৰ ওচৰ পালে। উদ্ধৱৰ ওচৰ পালে, উদ্ধৱক ক'লে যে উদ্ধৱ প্ৰাণৰ বান্ধৱ, ভগৱানৰ কষ্ট হৈছে, মাথায় ব্যথা হয়েছে, একটু তুমি চরণের ধুল দাও। চরণের ধুল কেন? আরে ভগবান বলেছে যে ভক্তর চরণের ধুল ভগবানের মাথায় দিলে ব্যথা লাঘব হয়ে যাবে। আরে নারদ, তুমি কি বলছো? আমাকে মহাপাপে লিপ্ত করতে আসছো, তুমি বন্ধু না শত্রু? আমার চরণের ধুল কি ভগবানের মাথায় দিবে? আমি নরকে যাব? না না, দিব না। চবৰে একেই প্ৰশ্ন, কোনেও নিদিয়ে। আপোনাৰ খবৰ মাজত আহিলে নাৰায়ণ নাৰায়ণ, মাগো ভগৱানের চরণে একটু ধুল দেওয়ার জন্য ধুল দাও চরণে, দিব নেকি? আপনার হবে দিব নেকি চরণের ধুলি ভগবানের শিৰত দিবলৈ? কোনেও নিদিয়ে, কোনেও নিদিয়ে। আৰু নাৰদ মুনি ঘূৰি গ'ল ভগৱানৰ ওচৰলৈ, যে প্ৰভু, নাৰদ মুনি আৰু দেখাৰ লগে লগে ভগৱানে লীলা কৰিছে, লীলাময়তো লীলাই কৰে। ক'লে দিয়া 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 নাৰদ, দিয়া দিয়া দিয়া, মই ইমান কষ্ট পাইছো, তুমি ইমান দেৰি কৰিলা। বোলে প্ৰভু নাপালো। নাপালা? মোৰ ইমান ভক্ত, মোৰ এই কষ্ট গুচাবৰ কাৰণে ইমান সামান্য বস্তু, এইটোও নাপালা? বোলে নাপালো। ক'ত ক'ত গৈছিলা? চব এফালৰ পৰা গাই গ'ল। আমিও কেতিয়াবা কেতিয়াবা ভাবো লং পেণ্ট পিন্ধাবিলাক ভকত নহয়, ধুতি পিন্ধাটো ভকত। সেইকাৰণে নম্বৰ প্লেট থকা ভকতৰ ওচৰলৈ গ'ল।
নম্বৰ প্লেট থকা ভকতৰ ওচৰলৈ গ'ল আৰু তাত নাপালে, কাম নহ'ল। তেতিয়া কৈছে ব্ৰজধামলৈ গৈছিলানে? আৰে প্ৰভু, তাত ভকত কোন আছে? তাতো গোপী সোপা আছে, তাত গোটেই সোপা মাইকী মানুহ। এই গোপী সোপা শৰণ নাই, ভজন নাই, ভকত কেনেকৈ হ'ব? তাততো ভকত নাই। নহয়, অৰ্থাৎ ভকত হ'ল হৃদয়ৰ বস্তু। যাৰ হৃদয় আছে তাতেই ভকতি সঞ্চিত হ'ব পাৰে, যাৰ হৃদয় নাই তাতেহে ভকতি নাই। মতা মাইকীৰ কি কথাটো আছে? মতা মাইকীৰ কথা আছে জানো? ধুতি লংপেনৰ কথা কি আছে? বৃন্দাবনত গ'লে বহুতেতো লুঙি পিন্ধি থাকে, তেতিয়া আমি কম নেকি এই চব ভকত নাই বুলি? অৰ্থাৎ ভকতি হ'ল কাপোৰত নহয়, ভকতি আছে হৃদয়ত। সৰু আৰু ডাঙৰ নাই কাপোৰত, আছে চৰিত্ৰত। মনত ৰাখিব, এইটো স্বামী বিবেকানন্দই চিকাগোত কৈছিলে, কাপোৰতে ভদ্ৰ আৰু অভদ্ৰৰ পৰিচয় নাপায়, কাপোৰ পিন্ধিলে ধনী দুখীয়াৰ পৰিচয় নাপায়, পৰিচয় পায় চৰিত্ৰৰ মাজত। আৰু যিজন স্বামী বিবেকানন্দই এই ঘোষণা কৰিছিলে, আমেৰিকাৰ এগৰাকী ধুনীয়া সুন্দৰী গাভৰু আহি কৈছিলে যে মই তোমাক ভাল পাওঁ, মই তোমাক প্ৰেম কৰোঁ, আৰু তোমাৰ নিচিনা এটা পুত্ৰ মই তোমাৰ পৰা পাব বিচাৰোঁ, আৰু তোমাক মই বিয়া পাতিব বিচাৰোঁ। তেতিয়া বিবেকানন্দই কৈছে, তুমি মোৰ নিচিনা পুত্ৰ বিচাৰা? বোলে তোমাৰ নিচিনা, তোমাৰ মাজেৰে। তেতিয়াহ'লে মা, তুমি মোকেই পুত্ৰ কৰি লোৱা, মোৰ নিচিনা, মই তোমাৰ পুত্ৰ, তুমি মোৰ মা। এয়া চৰিত্ৰ, এয়া চৰিত্ৰ, এয়া ভাৰতীয় চৰিত্ৰ। এজন ভাৰতীয় সন্তানে বিশ্ব নহয় স্বৰ্গত জনাইছে যে ভাৰতীয় আত্মা, ভাৰতীয় নৱযুৱকৰ চৰিত্ৰ স্বৰ্গত। উৰ্বশী যেতিয়া অৰ্জুনৰ ওচৰলৈ গৈছিলে আৰু সেই যি ঋষিমুনিৰ তপ ভংগ কৰা উৰ্বশীক অকলশৰীয়া এটা ৰুমত ৰাতি 12 বজাৰ পাছত উৰ্বশীয়ে কাম ভিক্ষাৰে যোৱা সেই উৰ্বশীক অৰ্জুনে কৈছে, মা তুমি কিয় আহিলা মোৰ ওচৰত? মা তুমি কিয় আহিলা মোৰ ওচৰত? আৰু উৰ্বশীয়ে কৈছিলে যে স্বৰ্গৰ বেশ্যা কাৰো মা নহয়, স্বৰ্গৰ বেশ্যা মাত্ৰ অংগশায়িনী। তুমি মোৰ কাম বাসনাৰে আহিছোঁ তোমাৰ ওচৰত আৰু মোক স্বীকাৰ কৰা। তেতিয়া ক'লে, মা এয়াতো স্বৰ্গৰ সংস্কৃতি, মইতো স্বৰ্গৰ নহয়, মই ভাৰতবৰ্ষৰ, মই পৃথিৱীৰ মানুহ। আৰু ভাৰতবৰ্ষৰ সংস্কৃতি হ'ল সমস্ত নাৰী জাতিক মাতৃত্বৰ চকুৰে চোৱা, সমস্ত নাৰী জাতিয়ে মা। আৰু যি নাৰীয়ে আমাক জন্ম দিছে, যি নাৰীয়ে 9 মাহ গৰ্ভত লৈ ডাঙৰ কৰিছে, স্তনৰ দুগ্ধ খুৱাইছে, এই দৃষ্টিৰে চাব কৈছে। আৰু প্ৰতিগৰাকী নাৰীয়ে হ'ল মাতৃত্বৰ অধিকাৰী আৰু আমাৰ মা হয়। এয়া ভাৰতীয় সংস্কৃতি, ইয়াত চৰিত্ৰ, ইয়াত অলংকাৰত, ইয়াত কাপোৰত, ইয়াত কোনো ডিগ্ৰীত, ইয়াত কোনো চাৰ্টিফিকেট আমাক প্ৰয়োজন নাই, আছে মাত্ৰ চৰিত্ৰ। আৰু সেইটোকে নাৰদ মুনি, অৰ্থাৎ আমি বোৰেও কেতিয়াবা নুবুজো। শবৰীৰূপী চণ্ডালিনীৰ মাজত কিমান পবিত্ৰতা থাকিব লাগে। প্ৰভু ৰামে কামুৰি দিয়া ফলবোৰ খাইছে তৃপ্তিৰে আৰু কৈছে যে মোৰ মা কৌশল্যাই কিমান খোৱালে, মা মোৰ মা কৌশল্যাই কিমান খোৱালে, সেই তৃপ্তি পোৱা নাছিলোঁ। আজি তুমি দিয়া এই ফলৰ মাজত ইমান তৃপ্তি, ইমান আনন্দ, ইমান সুন্দৰতা ক'ত লুকাই আছে মা? সেয়া হ'ল পবিত্ৰ মাতৃত্বৰ হৃদয়ৰ মাজত আছে, সেয়াই মাতৃপ্ৰেম। আৰু সেই ভাৱনাটোৱে আমাক বুজাবৰ কাৰণে নাৰদ মুনিক কৈছে যে তাতো কোনোবা ভকত থাকিব পাৰে। এবাৰ যোৱা, বৃন্দাবন পালে, ব্ৰজধাম পালে, লগে লগে নাৰদ মুনিক ঘেৰি ধৰিলে যে দেৱৰ্ষি কোৱাচোন, তুমিতো প্ৰভুক লগ পাইছা, প্ৰভু সুখেৰে আছেনে? প্ৰভু আনন্দেৰে আছেনে? প্ৰভুৱে আমাৰ কথা ভাবেনে? প্ৰভু কেতিয়া আহিব? আমাৰ পৰা বিচ্ছিন্ন হৈ গ'ল, আমি প্ৰভু কিমান দিন লগ পোৱা নাই। বোলে হে ৰবা, এইটো নহয় যে প্ৰভুৱে কষ্ট পাই আছে, প্ৰভুৰ মূৰৰ বিষ হৈছে, কোনো ভকতৰ চৰণৰ ধূলি পোৱা নাই। প্ৰভুৱে কৈছে চৰণৰ ধূলি দিলে ভাল হ'ব, আৰু সেই চৰণৰ ধূলি বিচাৰি আহি আছো। গতিকে তোমালোক যদি কোনোবা গৰাকী ভকত আছা,
চৰণৰ ধূলি অকণমান দিয়া প্ৰভুৰ শিৰত দিম। খুব ধ্যান দি শুনিব। লগে লগে সমস্ত ব্ৰজগোপিনীয়ে এজনীয়ে শাৰী খুলি পাৰি দিলে যমুনাৰ বালিত। মোটা মোটা যমুনাৰ বালি চৰণত যিমান পাৰে উঠাই উঠাই চৰণ জোকাৰিবলৈ আৰম্ভ কৰিলে। আৰু 16,000 গোপিনীয়ে যেতিয়া চৰণ জোকাৰিলে লগে লগে দম হৈ গ'ল। শাৰীৰ গাঁঠি লগাই দিলে। গাঁঠি লগাই নাৰদমণি ক'লে, নাৰদমণি দেৱৰ্ষি লৈ যোৱা লৈ যোৱা লৈ যোৱা লৈ যোৱা, দেৰি নকৰিবা। আমাৰ প্ৰাণনাথ, আমি যাক ভাল পাওঁ, আমি সেইজনৰ কষ্ট কেতিয়াও সহ্য কৰিব। লৈ যোৱা দেৱৰ্ষি লৈ যোৱা। নাৰদমণি চাই আছে, চাই কৈছে, হেৰা গোপিকাসকল, তোমালোক ইমান জ্ঞান নাই, তোমালোকৰ ইমান জ্ঞান নাই, ইমান বুদ্ধি নাই। তোমালোকে জগতৰ ঈশ্বৰৰ শিৰত দিবৰ কাৰণে যি আনন্দ, যি ফূৰ্তিত এই চৰণৰ ধূলিবোৰ উঠাই জোকাৰিছা, তোমালোকে কিমান জন্ম নৰকত যাব লাগিব সেই ভাবি মোৰ দুখ লাগিছে তোমালোকৰ কাৰণে। এজনী গোপিনীয়ে ক'লে, দেৱৰ্ষি, আমি কিমান জন্মত নৰকলৈ যাব লাগে, আমি কিমান জন্ম নৰকত পতিত হ'ব লাগে, এই হিচাপ আমাক নালাগে। আমি যাক ভাল পাওঁ, আমি যাক প্ৰাণৰে ভাল পাওঁ, এই ভাল পোৱাজনৰ সুখৰ কাৰণে আমি কোটি কোটি জন্ম নৰকত যাবৰ কাৰণে সাজু হৈ আছো, লৈ যোৱা। এয়া ভক্তি, এয়া ভক্তি, এয়া ভাল পোৱা, এয়া ভাল পোৱা। নিস্বাৰ্থ যিটো প্ৰেম সেয়াই হ'ল গোপী প্ৰেম। নিজৰ কাৰণে ভাল নাপায়, ভগৱানৰ কাৰণে ভাল পায়। আৰু আমি ভগৱানক ভাল পাওঁ নিজৰ কাৰণে। এডাল ধূপকাঠি আমি বিনা কাৰণত, এডাল ধূপকাঠি বিনা স্বাৰ্থত নজ্বলাওঁ। এডাল ধূপকাঠিৰ দাম কিমান? তথাপিও আমি নিস্বাৰ্থত ভগৱানক নজ্বলাওঁ। ধূপডাল ঘূৰাই ঘূৰাই কওঁ, প্ৰভু ল'ৰাকেইটা চাবা দেই, প্ৰভু ছোৱালীজনী মেট্ৰিক দিব আকৌ চাবা। অকল স্বাৰ্থ। এই কথাটোৱে আমাক বুজাইছে যে নিস্বাৰ্থ যি ভাল পোৱা এয়াই হ'ল ভক্তি, নিস্বাৰ্থ ভাল পোৱা এয়াই হ'ল ভগৱত ভক্তি। গতিকে আমাক এই জনাইছে নিস্বাৰ্থ ৰূপে আপুনি প্ৰথম, এতিয়া ভগৱানক কোনেও দেখা নাই, সেইটো হ'ল PhD কৰা কথা। আপুনি মই LP স্কুলৰ পৰা আৰম্ভ কৰিব লাগিব। অৰ্থাৎ প্ৰাথমিক পৰ্যায় মানে কি, স্বামী দেখা ভগৱান, তাৰ পৰা আৰম্ভ কৰক আই মাতৃসকলে। পিতৃ মাতৃ দেখা ভগৱান, তাৰ পৰা আৰম্ভ কৰক পুত্ৰসকলে। পিতৃ মাতৃ দেখা ভগৱান, এই ভাৱনাৰে, এই চিন্তাৰে আৰম্ভ কৰক। পিতৃৰ মাজেৰেহে ঈশ্বৰক দেখিব, মাতৃৰ মাজেৰে জগদম্বাক দেখিব। যদি দেখা ঈশ্বৰক অৱহেলা কৰে, যদি পিতৃ মাতৃক অৱহেলা কৰে, মনত ৰাখিব নেদেখা ঈশ্বৰক কেতিয়াও নাপায়। এটা কাহিনী আছে, বিঠাল ভগৱানৰ কাহিনী। তাৰ এজন ল'ৰা আছিলে, নাম হ'ল পুণ্ডলিক। পুণ্ডলিক। আমাৰ এই পুত্ৰসকলক কৈছোঁ, যিসকলৰ মা আছে, সৌভাগ্যৱান যিসকলৰ মা আছে সেইসকলে সৌভাগ্যৱান। যিসকলৰ দেউতা আছে এইসকলেই সকলোতকৈ সৌভাগ্যৱান। এই পুণ্ডলিকে কাহানিও মন্দিৰলৈ নাই যোৱা, কাহানিলেও ঈশ্বৰৰ ওচৰলৈ নাই যোৱা, পিতৃ আৰু মাতৃকে ভগৱান ৰূপে পূজা কৰে। কি পূজা কৰে? অন্নপ্ৰসাদ খুৱায়, স্নান কৰায়। আমি যে ভগৱানক স্নান কৰাওঁ, বাপেক মাকক ভগৱানৰ নিচিনাকে স্নান কৰায়, ভগৱানৰ নিচিনাকে পৰিষ্কাৰ কৰে, ভগৱানৰ নিচিনা সেৱা কৰে। ভগৱানক যেনেকৈ আমি চৰণত সেৱা কৰোঁ, চৰণত আমি ভক্তি কৰোঁ, একেই ভগৱানৰ নিচিনা। অৰ্থাৎ পুণ্ডলিকে ভগৱত ভাৱনাৰে, ভগৱান ভাৱনাৰে পিতৃ মাতৃক সেৱা কৰে, পূজা কৰে। আৰু তেওঁ দৰিদ্ৰ,
একেবাৰে দৰিদ্ৰ, বহিবৰ কাৰণে পীড়া এখন নাই, আৰু খুজি খুজি আনি পিতৃ মাতৃক খুৱায়। এতিয়া পিতৃ মাতৃৰ ভক্তিয়ে ইমান শ্ৰদ্ধায়ে বিঠাল ভগৱানক মন্দিৰৰ পৰা এদিন আহিবলৈ বাধ্য কৰালে। মন্দিৰৰ পৰা বিঠাল ভগৱান আহিলে, পুণ্ডলিকৰ দুৱাৰ মুখ পালে, আৰু পুণ্ডলিকৰ যেতিয়া দুৱাৰ মুখ পালে তেতিয়া বাহিৰৰ পৰা মাতিছে পুণ্ডলিক। ভিতৰত পুণ্ডলিকে আছিলে মা দেউতাৰ ভোজন কৰাই। পুণ্ডলিকে কৈছে যে কোন আহিছে, বাহিৰত খন্তেক অপেক্ষা কৰক, মই ভগৱানৰ সেৱা কৰি আছো, ভগৱানক সেৱা দি আছো, গতিকে খন্তেক ৰওক। এই ভগা ইটা এটা আছিলে, পীড়া নাই, কিমান দৰিদ্ৰ, পীড়া নাই। ভগা ইটা এচপৰা আছিলে, এই চপৰা বা ভিতৰৰ পৰা দলি মাৰি দিলে যে যি আহিছে ইয়াতে খন্তেক বিশ্ৰাম কৰক, মই ভগৱানৰ সেৱা কৰি গৈ আছো। পিতৃ মাতৃৰ সেৱা কৰিলে, সেৱা দিলে, তাৰ পাছত কৈছে বাবা মা বাইরে কেউ আসছে, আমাকে ডাকছে, একটু যাই। এইটোৱে সেৱা, এইটোৱে হল ভগৱানৰ পূজা। আজ্ঞা লোৱা, আজ্ঞা পালন কৰা, আজ্ঞা পৰ হোৱা। বহুতে বাপেক মাকক সেৱা কৰে, আজ্ঞা পালন নকৰে, কথা নুশুনে, এইটো পূজা নহয়, এইটো সেৱা নহয়। তাৰ পাছতে বাহিৰলৈ গ'ল, দেখিলে বিঠাল ভগৱান ইটা চপৰাত থিয় হৈ আছে। পুণ্ডলিক প্ৰভু কিয় আহিলে? তই বাৰু মোৰ ওচৰলৈ কিয় নাযাও? তই মোৰ ওচৰত কিয় নাযাও? গোটেই পৃথিৱীৰ ভক্তসকল আহে, গৃহস্থীসকল আহে, কিবা কিবি খোজে, মই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰোঁ আৰু মই তেওঁলোকক সম্পদ দিওঁ। তই কিয় নাযাও? যে প্ৰভু মোৰ প্ৰয়োজন হোৱা নাই। আৰু ইমান দৰিদ্ৰ, ইমান কষ্ট, খুজি খুজি কিবা এটা পাওঁ, আৰু সেইটো ইমান এসাঁজ খালে দুসাঁজলৈ নাই, ইমান দৰিদ্ৰতাৰ মাজত তোৰ ধনৰ প্ৰয়োজন হোৱা নাই? বোলে নাই। কিয় নাই? বোলে মই ভগৱানৰ সেৱা পাইছোঁ, মই ভগৱানৰ সেৱা পাইছোঁ, মই ভগৱানৰ চৰণ সেৱাৰ সৌভাগ্য পাইছোঁ, মই ভগৱানৰ পৰিচৰ্যাৰ সৌভাগ্য পাইছোঁ। ইয়াতকৈ কিবা মূল্যৱান বস্তু আছে বুলি মই নাজানো। পিতৃ মাতৃৰ সেৱাতকৈ কিবা যদি মূল্যৱান বস্তু আছে, সেই কথা মই নাজানো, পুণ্ডলিকে কৈছে। ভগৱান চকিত হৈ গ'ল। বিঠাল ভগৱানে কৈছে, পুণ্ডলিক তথাপিও মই যে আহিছোঁ, তই কিবা এটা লৈ ল। নালাগে প্ৰভু, মোক একো নালাগে। মই ভগৱানৰ নিত্য সেৱা পাইছোঁ, ভগৱানৰ সান্নিধ্য পাইছোঁ, আৰু ভগৱানৰ পৰিচৰ্যা পাইছোঁ, আৰু মোক একো নালাগে। আমাৰ মাধৱ পুৰুষে কৈছে, সেৱা ৰসতকৈ আৰু দ্বিতীয় ৰস নাই। যি সেৱা ৰস পালে, যি সেৱাৰ মাজেৰে তৃপ্তি পালে, যি সেৱাৰ মাজেৰে আনন্দ পালে, যি সেৱাৰ মাজেৰে সুখ পালে, এই সুখ বৈকুণ্ঠতো নাপায় আপুনি। এনেকুৱা এক মহান সুখ। তাৰ পাছতে পুণ্ডলিকৰ সেই কথাত বিঠাল ভগৱানে কৈছে, নহয় পুণ্ডলিক, মই যে আহিছোঁ, তুম কুছ ले लो, तुम्हारा कितना दरिद्रता है, इतना दरिद्रता दूर करने के लिए थोड़ा सा कुछ ले लो। नहीं भगवान, मेरे को नहीं चाहिए भगवान, मेरे को जरूरत नहीं है। अगर जरूरत पड़ जाएगा तब जाएगा, लेकिन अब मेरे को नहीं चाहिए। নহয় পুণ্ডলিক, তই কিবা এটা ল, মই যে আহিছোঁ। তেতিয়া পুণ্ডলিকে কৈছে, হে ভগৱান, হে বিঠাল ভগৱান, যদি মোক দিব খুজিছে, ইমানকৈ ধৰিছে, যদি মোক দিব খুজিছে, এই যে ভগা ইটা চপৰাত আপুনি যেনেকৈ এতিয়া থিয় হৈ আছে, যুগ যুগ থিয় হৈ থাকক। সমস্ত ভাৰতবৰ্ষৰ পুত্ৰসকলে দেখক পিতৃ ভক্তিয়ে ভগৱানক কেনেকৈ মন্দিৰৰ পৰা দুৱাৰ মুখলৈ লৈ আনে।
এই কথাটোকে বুজাইছে পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ আজি আমাৰ এই যে সন্তানসকল মটৰচাইকেলত দুৰ্ঘটনাত এই যে এক্সিডেণ্ট হৈছে এই অপঘাতে মৃত্যু হৈছে মনত ৰাখিব প্ৰথম অভিশাপ লাগিছে পিতৃ মাতৃৰ আজি যুৱচামে মটৰচাইকেল ষ্টাৰ্ট কৰাৰ পাছত অন্ততঃ মাকক ক'ব লাগে মা মই অমুকৰ পৰা আহোঁ এই কোনো তেওঁলোকে পালন নকৰে ক'ত যায় নকয় মাকক কৈ নাযায় ঘৰতে মটৰচাইকেল ইমান স্পীড দিব ইমান এক্সেলেটৰ দবাব আৰু মাকজনীৰ হৃদয় কঁপি যাব আৰু তাৰ পাছতে ওলাই যোৱাৰ লগে লগে মাকজনীয়ে ঘূৰি চাই ক'ব হাই হাই ইমান এক্সিডেণ্টবোৰ হৈছে ই যে ওলাই গ'ল ক'ত বা এক্সিডেণ্ট হয় ওলাই যায় শব্দ ব্ৰহ্ম প্ৰথম মাতৃৰ খাও লাগে এই দুলীয়াজন অঞ্চলৰ কোনো সন্তানে পিতৃ মাতৃক নোকোৱাকৈ মাতৃৰ আজ্ঞা নলোৱাকৈ মাতৃক অন্ততঃ চৰণ স্পৰ্শ নকৰাকৈ আজিৰ পৰা কেতিয়াও ঘৰৰ পৰা ওলাই নাযাব কোনজনে আপোনাৰ খবৰ দুৰ্ঘটনা ঘটায় কোন শনি ৰাহু কেতুৱে চাই এবাৰ আপোন হবে আমাক ক'ব এই নিয়ম পালন কৰক ইয়াত দোল নাই তাবিজ নাই কোনো নাই আৰু যেতিয়া বয়োবৃদ্ধ এজন পাব 80 বছৰীয়া ৰাস্তাৰে কোনোবা এজন গৈ আছে থিয় হৈ আছে আপুনি অন্ততঃ এক্সেলেটাৰ দবাওক কমাওক ইয়া মানুহৰ ইয়া শালীনতা অৰ্থাৎ কমাই অন্ততঃ ককা কেনি যায় আশীৰ্বাদ পাব উপায় মই অকণমান ইয়াৰ পৰা যা বাছা ভালে ভালে যা পাই যা মোৰখন ভালে ভালে যা ভালে ভালে আহিবি দেই এনেকৈ ক'লেহেঁতেন আৰু ককাজন পোৱাৰ লগে লগে আপুনি এক্সেলেটাৰ ভুমকে অৰ্থাৎ বুঢ়াটোক অকণমান ভয় খুৱাব লাগিব আপুনিতো বুঢ়াটোক এক্সেলেটাৰ বেছিকৈ দবাই দিব আৰু ঘূৰি চাই ক'ব তহঁত মৰিবি যা কয় নে নকয় 80 বছৰীয়া দেউতাৰ মুখৰ কথা মনত ৰাখিব এইখিনি আমাৰ মানুহ এজনৰ নৈতিকতা এজন ল'ৰা শ্ৰদ্ধা আৰু ভক্তি এয়া হ'ল জীৱন শ্ৰদ্ধা যদি নাথাকে ভক্তি যদি নাথাকে জীৱন শুকাই যাব জীৱনৰ ৰস নাপাব এটা সন্তান আছিলে নাম হ'ল মাকণ্ড এই মাকণ্ড পিতৃ মাতৃ এটা অভ্যাস কৰালে অভ্যাস এইটো ভাগৱতৰ কাহিনী যাকে দেখে লগে লগে সেৱা কৰি দিয়ে এইটোৱে অভ্যাস যাকে দেখে ঘৰলৈ অহাজনক সেৱা কৰিব ৰাতিপুৱা উঠি মাকক সেৱা কৰিব দেউতাকক সেৱা কৰিব ঘৰলৈ যি আহে সেৱা কৰিব জ্যেষ্ঠজনক পালেই সেৱা কৰিব এই অভ্যাসটো হৈ গ'ল অভ্যাসটো হওঁতে হওঁতে যাকে পাই চব সেৱা কৰি দিয়ে এদিন সপ্ত ঋষি আহিলে তেওঁলোকৰ তালৈ আৰু সপ্ত ঋষি অহাৰ লগে লগে সেৱা কৰি দিলে সপ্ত ঋষি ক'লে শতায়ু ভৱ বুলি কোৱাৰ লগে লগে বিধিয়ে লগে লগে চিঞৰি উঠিলে আৰে ঋষিসকল বহুত ভয়ানক কাম কৰিলে এতিয়া এওঁৰ আয়ুস 2 ঘণ্টা আছে মাত্ৰ 2 ঘণ্টা আৰু যদি আপুনি দিলে 100 বছৰৰ আয়ুস যদি 2 ঘণ্টাত মৰি যায় ঋষিৰ বাক্য নষ্ট হ'ব ঋষিৰ বাক্য নষ্ট হ'লে ধৰ্ম নষ্ট হ'ব আৰু ধৰ্ম নষ্ট হ'লে সৃষ্টি নষ্ট হ'ব বৰ ডাঙৰ কাম আৰে কি কৰিম সেইটো সেৱা কৰি দিলে বোলে বলক আমি ক'লৈ যাওঁ ব্ৰহ্মাৰ ওচৰলৈ যাওঁ ব্ৰহ্মাৰ ওচৰলৈ লৈ গ'ল ব্ৰহ্মাৰ ওচৰ পোৱালে আৰু মাকণ্ড লগে লগে ব্ৰহ্মাক সেৱা কৰি দিলে ব্ৰহ্মাই ক'লে শতায়ু ভৱ আৰে ব্ৰহ্মাদেৱ আপুনি সৰ্বনাশ কৰিলে এই কাৰণেই আপোনাৰ ওচৰত আহিছিলোঁ যে এই সপ্ত ঋষিয়ে শতায়ু ভৱ আশীৰ্বাদ দিলে মাত্ৰ 2 ঘণ্টা আয়ুস আছে আৰু আপুনি সেই ভুলটো কৰিলে কি কৰিম এইটো সেৱা কৰি দিলে বলক যমলোকলৈ যাওঁ যম ৰজাৰ ওচৰত গ'ল ধৰ্মৰাজৰ ওচৰত যম ওলাই আহিলে লগে লগে যমক গৈ সেৱা কৰি দিলে আৰু যমে কৰিলে শতায়ু ভৱ লগে লগে এওঁলোকে আচৰিত হ'ল আৰে আপুনি সৰ্বনাশ কৰিলে ধৰ্মৰাজ আপুনি এই কথাটোৱে পাতিবলৈ আহিছিলোঁ এওঁৰ 2 ঘণ্টা আয়ুস আছে সপ্ত ঋষিয়ে দিলে শতায়ু ভৱ ব্ৰহ্মাই দিলে শতায়ু ভৱ আপুনিও শতায়ু ভৱ দিলে এতিয়া কি হ'ব মাত্ৰ 2 ঘণ্টা আছে বোলে শতায়ু ভৱ যি পিতৃ মাতৃয়ে পুত্ৰক এনেকুৱা সংস্কাৰ দিছে যি পিতৃ মাতৃয়ে
পুত্ৰক এনেকুৱা সৌভাগ্য দান কৰিছে যে সেৱাৰ মাজেৰে জীৱনক পাব পাৰে আৰু সেই সৌভাগ্য পূৰ্ণ হওক। সেনেকুৱা পিতৃ মাতৃ প্ৰণাম আৰু সেৱাৰ পাত্ৰ প্ৰতিজন পিতৃ মাতৃ শতায়ু হ'ব। 100 বছৰ পাই গ'ল দুঘণ্টাৰ ঠাইত। আৰু আজি আপোনাসৱৰ সন্তানসকলক বছৰত পিতৃ মাতৃ সেৱা নকৰে। আশীৰ্বাদ নহ'লে জীৱন পাব? আজি আশীৰ্বাদ নোহোৱা জীৱন কি জীৱন? আজি আশীৰ্বাদ নোহোৱা জীৱন কি জীৱন? মনত ৰাখিব, আশীৰ্বাদে জীৱন, অভিশাপে মৃত্যু। জীয়াই থাকোঁতে মৰিব লাগিব বেমাৰী হৈ, আৰু মৰাটোতো খাটাঙে, মৰাৰ পাছত আকৌ পাছৰ জীৱনটো দুৰ্যোগ আহিব, কষ্ট আহিব। সেইকাৰণে আমাৰ আই মাতৃসকলক শিকাইছে সেৱাই জীৱন, সেৱা কৰাব, চৰণত ধৰাব। চৰণত ধৰিলে অহংকাৰ মৰে। আমাৰ ভাৰতীয় সংস্কৃতি হ'ল, আমাৰ শ্ৰীমন্ত শংকৰ গুৰু সংস্কৃতি হ'ল, ভাগৱতৰ সংস্কৃতি হ'ল চৰণত ধৰিব। চৰণত যিমান ধৰিব সিমানেই অহংকাৰ দূৰ হ'ব, অভিমান দূৰ হ'ব। আৰু চৰণত নধৰিব অহংকাৰ শিৰত উঠিব। আৰু অহংকাৰ শিৰত উঠিলে হিৰণ্যক্ষ অহংকাৰত মৰিছে, ৰাৱণ অহংকাৰত মৰিছে। সেইকাৰণে আজিৰ পৰা আপোনাসৱৰ দায়িত্ব বাঢ়িলে। বহুতে জ্ঞান ল'বলৈ নাহে। কেলে নাহে? দায়িত্ব পালন নকৰে। বহুতে ভাবে এইবোৰ জ্ঞান শুনিলে পালিব নোৱাৰো, পাপ লাগিব, গতিকে নুশুনিলে একো নাই। নুশুনিলে ডাবুল পাপ লাগিব। অৰ্থাৎ ডাবুল পাপ কেনেকে লাগিব? জ্ঞান নহ'লে পশু হ'ব লাগিব। জ্ঞান নহ'লেতো পশু হ'ব লাগিব। পশুৰ জ্ঞান নাই। আৰু পশুৰ নিচিনা আচৰণ হ'ব। আচৰণ হ'লে কি হ'ব? মহাপাপ হ'ব। সেইকাৰণে আমাক কৈছে আজিৰ পৰা আপোনাসৱক মই কৌশলটো বুজাই দিছোঁ। আজি কালি ৰাতিপুৱাৰ পৰা আৰম্ভ। মাসকলে ল'ৰাক লৈ পিতৃক দেখুৱাব। কালি দেখুৱাব ৰাতিপুৱা। মোৰ শুন, কালি ভগৱত গীতালৈ গৈছিলোঁ। ভগৱানৰ মুখৰ বাণী গীতা শুনিলোঁ। গীতাত এটা কথা ক'লে, তহঁত জীয়াই থাকিব লাগিব, তহঁতক জীয়াই ৰাখিব লাগিব, তহঁতক জীৱন দিব লাগিব, আৰু সেই জীৱন দিবলৈ সেৱা কৰিব লাগিব। বল, হাতত ধৰি লৈ যাব, পিতৃৰ ওচৰলৈ নিব। আৰু এয়া পিতৃগুৰু, মোৰ স্বামী গুৰু। আপুনিও সেৱা কৰিব। মোৰ স্বামী গুৰু, এইজন তোৰ পিতৃগুৰু। দুয়ো চৰণত ধৰো, আশীৰ্বাদ ল'ম। এই পিতৃয়ে নেদেখা ধামৰ পৰা তোক এদিন মোৰ গৰ্ভলৈ লৈ আনিছে। এইজন পিতৃয়ে নেদেখা ধামৰ পৰা তোক লৈ আনিছে এই সংসাৰলৈ। এই পিতৃয়ে তোক আঙুলিত ধৰি ধৰি বাট দেখুৱাইছে। এই পিতৃয়ে আঙুলিত ধৰি শিক্ষাৰ মাজলৈ নিছে। এই পিতৃয়ে আশীৰ্বাদেৰে তই আজি মানুহ হৈছ। বল, ধৰ, সেৱা কৰ পিতৃৰ চৰণত। পিতৃগুৰু আৰু মোৰ স্বামী গুৰু দুইটাই সেৱা কৰিব অহাকালি। তাৰ পাছত পিতৃয়ে লৈ যাব মাকৰ ওচৰত। পাই ময়ো শুনিলোঁ গীতা। এইগৰাকী তোৰ মা 9 মাহ 10 দিন গৰ্ভত ৰাখিছে। তই জন্মৰ আগত স্তনত দুগ্ধ সঞ্চিত কৰি ৰাখিছে তোৰ কাৰণে। কিমান শবাৰ তোৰ বিস্তা ধুইছে, কিমান শবাৰ তোৰ প্ৰসাৱৰ ওপৰত হৈছে। গোটেই ৰাতিটো তই প্ৰসাৱ কৰিছিলি বিচনাত, আৰু তোৰ মায়ে তোক প্ৰসাৱৰ পৰা দাঙি বুকুত লৈছে, আৰু সেই মা তোৰ প্ৰসাৱৰ ওপৰত গোটেই ৰাতিটো, ঠাণ্ডা ৰাতিটো পাৰ কৰিছে। আৰু সেইজনী মা তোৰ জ্বৰৰ কিমান ব্ৰত খাটিছে, তোৰ মংগলৰ কাৰণে কিমান নামঘৰে ঘূৰি ফুৰিছে। এই মাৰ চৰণতে গংগা আছে। ধৰ মাৰ চৰণত। কালিৰ পৰা আৰম্ভ কৰক, ষ্টাৰ্ট কৰক। অৰ্থাৎ ভগৱানে কৈছে নজনাটো গৌৰৱ নহয়, জনাটো হ'ল সৌভাগ্য। আজি জানিলে ধৃতৰাষ্ট্ৰ সঞ্জয়ে সুধিছিলে যে ৰজা, তুমি জানা নে নাজানা ঈশ্বৰ যে ভগৱান কৃষ্ণ? জানা নে নাজানা? বোলে জানো। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় তুমি জানা নে নাজানা? জানো।
অহংকাৰে যে পতনৰ মূল, শ্ৰদ্ধাই যে বিজয়ৰ মূল, তুমি জানা না নাজানা? জানো। তেতিয়াহ'লে তুমি বাদ দিয়া আৰু প্ৰশ্ন নকৰিবা। কেলে যি জানে, যি বুজে, জানে নজনাৰ ভাও ধৰে, যি দেখে, যি দেখিও নেদেখে, যি বুজে বুজিও নুবুজে, তাক ভগৱানেও ৰক্ষা কৰিব নোৱাৰে। আজি ডায়েৰীত লিখিব, আমি সকলোৱে জানো ধৰ্ম কি অধৰ্ম কি, আমি সকলোৱে জানো পাপ আৰু পুণ্য কি, আমি সকলোৱে জানো ভাল আৰু বেয়া কি, আৰু জনাৰ পাছত যিজনে নজনা হয়, বুজাৰ পাছত যিজনে নুবুজা হয়, দেখাৰ পাছত যিজনে নেদেখা হয়, সেইজনক স্বয়ং ভগৱানেও ৰক্ষা কৰিব নোৱাৰে। গতিকে ভগৱত গীতাই কৈছে যে আজি জ্ঞান পালে আজিৰ পৰা জীৱন পৰিৱৰ্তন হওক, আজিৰ পৰা জীৱন জ্ঞানময় হওক, আজিৰ পৰা জীৱন সেই আনন্দ ৰাস্তাৰে যাওক, তেতিয়া আমি আনন্দই পাম। এইটোৱে ভগৱান কৃষ্ণই সমস্যা, ভগৱান কৃষ্ণই এই ভক্তি যোগৰ মাজেৰে কৈছে আমাৰ সন্তানসকলৰ হৃদয়ৰ বিকাশ ঘটাব লাগিব, শ্ৰদ্ধা জগাব লাগিব। আগৰবিলাক বাদ দিয়ক, ভগৱানে কৈছে আগৰটো বাদ দিয়ক, ডিলিট কৰি দিয়ক। মোবাইল যেনেকৈ ডিলিট কৰি দিয়ে, যিবোৰ বেয়া আছিলে, যিবোৰ পাপ আছিলে, যিবোৰ কৰিব নলগা আছিলে, যিবোৰ আমাৰ জীৱনৰ এই ঘটনা প্ৰতিঘটনা, এইবোৰ ডিলিট কৰি দিয়ক, এইবোৰ দৰকাৰ নাই। আৰু আজিৰ পৰা নতুন জীৱন আৰম্ভ হ'ব। কাৰণ ৰত্নাকৰে চব ডিলিট কৰি দিলে, বাল্মীকি জন্ম হৈ গ'ল। একেজন মানুহ ৰত্নাকৰ, ৰত্ন মানে হ'ল, ৰত্নৰ আকৰে হ'ল মানৱ জীৱন, ৰত্নৰূপী হ'ল আত্মা। এই সমস্ত ৰত্ন আমাৰ ভিতৰত আছে, দৈবিক শক্তি আছে, ঈশ্বৰীয় শক্তি আছে, আত্মাৰূপী পৰমাত্মা আছে। আমি সকলোবোৰ ৰত্নৰ আকৰ, আৰু ৰত্নৰ আকৰ যদি দস্যু হৈ যায়, তেতিয়াহ'লে ৰত্নৰ গুণবোৰ হেৰাই যায়, আৰু ৰত্নৰ গুণবোৰ যেতিয়া হেৰাই যায়, তেতিয়া দৈত্যৰ সমস্ত গুণ আহি যায়, ধ্বংসৰ গুণবোৰ আহি যায়। আৰু যদি আকৌ ৰত্ন উজ্জ্বল কৰি দিওঁ, যত জ্ঞানৰ দ্বাৰা আমি যদি ৰত্ন আকৌ উজ্বলাই উঠো, তেতিয়াহ'লে বাল্মীকি হৈ যাম। গতিকে এইখিনি কথা আমাক শ্ৰীমদ ভগৱত গীতাৰ শেষৰ খণ্ডটি, অৰ্থাৎ ভক্তি যোগ, আমাক ভক্তি যোগৰ মাজেৰে জীৱন আৰম্ভ কৰিব দিছে। আৰু ভক্তিৰ ক্ষেত্ৰ হ'ল গৃহস্থী ঘৰখন। মনত ৰাখিব, ইয়াত আপোনাৰ হবে ভক্তি নাই, ইয়াত কথা শুনিছে, ইয়াত জ্ঞান লৈছে। এজন সন্তই, এজন বক্তাই গোটেই জীৱনৰ পুৰুষাৰ্থ কৰি, গোটেই জীৱনৰ ত্যাগ সাধনাৰ দ্বাৰা সঞ্চয় কৰি আপোনাক সবক বিলাইছে মৰমত, চেনেহত। আৰু সেই কথাই আমাৰ আপনা খবৰ আজি সৌভাগ্য বুলি গ্ৰহণ কৰিব। এইবোৰ জ্ঞান এটা এটা ৰত্ন আপনা খবৰ মনত ৰাখিব। যে গণেশৰ পূজা কিয় হয়? প্ৰথম পূজা গণেশৰ কিয় কৰে মানুহে? পাৰ্বতীৰ প্ৰিয় পুত্ৰ গণেশ, কাৰ্তিকতো প্ৰিয় আছিলে। শিৱ আৰু পাৰ্বতীৰ দুজন পুত্ৰ, এজন হ'ল কাৰ্তিক, এজন হ'ল গণেশ। এতিয়া গণেশৰ পূজা কিয় কৰে, কাৰ্তিকৰ পূজা কিয় নকৰে? এদিন নাৰদ মুনিয়ে কৈলাশ ধামলৈ গৈছিলে, আৰু সেই নাৰদ মুনিয়ে যেতিয়া কৈলাশ পাই ক'লে যে হে কাৰ্তিক আৰু গণেশ, পাৰ্বতী আৰু শিৱৰ প্ৰিয় পুত্ৰ, আজি দিও পৰীক্ষা দিব লাগিব। পৰীক্ষা মানে কি? যে পৃথিৱীৰ তীৰ্থ ভ্ৰমণ কৰি কোনে প্ৰথম কৈলাশ ধামলৈ ঘূৰি আহিব পাৰে, এয়াই পৰীক্ষা। তীৰ্থ ভ্ৰমণ কৰি কোনে আগত ঘূৰি আহিব পাৰিব। লগে লগে ময়ূৰত উঠি কাৰ্তিক গুচি গ'ল, আৰু গণেশে পিতৃ মাতৃক, আমাৰ যুৱকসকলে শুনিব, গণেশে পিতৃ মাতৃ হৰগৌৰীক 7 বাৰ প্ৰদক্ষিণ কৰিলে। গণেশ বহি আছে, কাৰ্তিক ঘূৰি আহিলে, আহি গণেশক দেখিলে। গণেশৰ বাহন হ'ল ইন্দুৰ। कार्तिके भाविले अरे ये तो सुहा है, कितना दूर जाएगा? सुहा कितना दूर जाएगा? मेरे को तो हेलीकॉप्टर है, मयूर।
और मयूर में सर के मैं तो तुरंत सब तीर्थ भ्रमण करके लौट कर आऊंगा। और कार्तिक गुसी गल और गणेश हाथ पाक प्रदक्षिण करिले। नारद मुनि सुधिले कार्तिक की दर्शन करिला? काशी गया बृंदावन मथुरा द्वारका এইবোৰ नाम कले। और बोले गणेशे विश्वर तीर्थ प्रदक्षिण करिले, विश्वर तीर्थ दर्शन करिले। अर्थात हरगौरी पितृ मातृक प्रदक्षिण करिले विश्वर तीर्थर फल पोৱা যায়। সেইকাৰণে পিতৃ মাতৃ জীয়াই থাকতে কোনো তীৰ্থৰ প্ৰয়োজন নাই। পিতৃৰ চৰণতে সমস্ত তীৰ্থ, মাতৃৰ চৰণত সমস্ত গংগা নিহিত হৈ আছে। এই কথাটোকে আমাক বুজাইছে। और সেইকাৰণে জগতৰ বিঘ্নি নাশ, বিঘ্নি দূৰ কৰ্তা গণেশ, যাৰ বুদ্ধি পিতৃকেন্দ্ৰিক, যাৰ শ্ৰদ্ধা ভক্তি পিতৃ মাতৃকেন্দ্ৰিক, ঈশ্বৰ কেন্দ্ৰিক, আৰু সেইজনে জগতৰ পূজনীয়। গুণৰ পূজা হয়, ৰূপৰ পূজা নাই। তুলসী কিয় পূজা কৰে? বহুতে কয় গছ পূজা কৰিব নালাগে, বহুতে কয় মূৰ্খই গছ পূজা কৰে। নহয়, তুলসীৰ পূজা কৰে গুণৰ কাৰণে। 24 ঘণ্টা অক্সিজেন দিয়া এজোপা গছ তুলসী, 24 ঘণ্টা সেৱা কৰে ঈশ্বৰৰ। সমগ্র মানব জাতির জীবজগতৰ সমস্ত জীবকুলৰ অর্থাৎ এই জীবরূপী জনার্দনৰ সেৱা কৰে গছ তুলসীয়ে। 24 ঘণ্টা অক্সিজেন দিয়ে, এইকাৰণে পূজা কৰে। বহুতে প্রভু শ্রীরামক দোষ দিয়ে, শ্রীরাম নারী বিদ্বেষী, নারী জাতিক কষ্ট দিছে, সীতাক বনবাস দিছে। আসলতে সেইটো নহয়, আমি তত্ত্বৰূপে জানিব লাগিব। ৰাৱণে যিগৰাকী হৰণ কৰিছিলে সেইগৰাকী ডুপ্লিকেট সীতা আছিলে। কি সাধ্য আছে মহালক্ষ্মীৰ হাতত ধৰি ৰাৱণে হৰণ কৰিব? সেইটো দণ্ডুকা অৰণ্যৰ পাছত সেই পঞ্চৱতী বন যেতিয়া পালে, মায়া ৰাজ্য যেতিয়া পালে, প্ৰভু ৰামে তেতিয়া সীতামাক কৈছিলে। লক্ষ্মণেও সেই কথাটো নাজানে যে আমাৰ এতিয়া লীলা আৰম্ভ হ'ব, আমি যি উদ্দেশ্যলৈ পৃথিৱীলৈ আহিছোঁ, তুমি তোমাক থৈ আহা। আৰু সীতা মা একুৰা অগ্নি প্ৰজ্বলিত কৰি অগ্নিৰ মাজেৰে পাৰ হৈ আহিলে। আসল সীতা অগ্নিত জমা দিলে, নকল সীতা লৈ আহিলে, আৰু সেই নকল সীতাক ৰাৱণে হৰণ কৰিলে। আৰু সেই লংকাৰ পৰা যেতিয়া লীলা শেষ কৰি অৰ্থাৎ বিকাৰ মুক্ত হৈ যেতিয়া সীতা মা আহিলে, অগ্নিৰ মাজেৰে অগ্নি সে লাংকৰ আনে পৰেগা, অৰ্থাৎ অগ্নিৰ মাজেৰে আহিলে আসল সীতা আহিলে। আৰু সেই আসল সীতাই পাতললৈ গ'ল লীলা সমাপ্ত কৰি। এইবোৰ হ'ল অৰ্থ, এইবোৰ হ'ল তত্ত্ব। অর্থাৎ প্রতিটো শাস্ত্ৰৰ মাজত আমাৰ দৰ্শন সোমাই আছে, প্ৰতিটো শাস্ত্ৰৰ মাজত তত্ত্ব সোমাই আছে। ওপৰে ওপৰে বাকলিত সত্যতাটো নাথাকে। এই ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ সভ্যতা ই সম্পূৰ্ণ দৰ্শন আৰু বিজ্ঞানযুক্ত। সেইকাৰণে আমাক কৈছে যে পিতৃ মাতৃৰ আমাৰ ডেকাসকলক, যুৱকসকলক আপোনাক কিয় ক'ব লগা হৈছে? আপোনাক কোনোবাই এজনী মাৰ সন্তান নহয়, আপোনাক কোনোবাই এজন পুত্ৰৰ সন্তান নহয়। আপোনাসবৰ মাজত জাতি ৰক্ষাৰ ভাৰ আছে, আপোনাসবৰ মাজত ধৰ্ম ৰক্ষাৰ ভাৰ আছে, আপোনাসবৰ মাজত সংস্কৃতি ৰক্ষাৰ ভাৰ আহে। এটা জাতিৰ, এটা সংস্কৃতিৰ, এটা সভ্যতাৰ বাহক আপোনালোকে, ৰক্ষক আপোনালোকে। আপোনালোকৰ যদি চৰিত্ৰ নষ্ট হৈ যায়, আপোনালোকৰ যদি চৰিত্ৰৰ স্খলন হৈ যায়, তেতিয়া আহিব লগা সমাজখন এটা ভয়ানক পশুৰ সমাজ আহিব। আমি প্রথম দিনাই কৈছিলো, নাভিৰ তলৰ বীৰ্যৰ দ্বাৰা অর্থাৎ চৰিত্ৰহীন পুৰুষৰ বীৰ্য শক্তি নাভিৰ তলত থাকে। আমার যুৱ প্রজন্ম যদি চরিত্রহীন হয়ে যায়, আমার যুৱ প্রজন্ম যদি চরিত্র নষ্ট হয়ে যায়, তেতিয়াহলে এই যুৱ প্রজন্মর যেটো প্রজনন শক্তি, যেটো সৃষ্টির মূল শক্তি, ব্রহ্ম শক্তি, বীর্য শক্তি, তেটা নাভিৰ তলত থাকিব। আৰু নাভিৰ তলৰ পৰা যিমানবোৰ সন্তান আহিব, যিমানবোৰ আপোনালোকে সৃষ্টি কৰিব, সব প্ৰেতাত্মা ৰূপে প্ৰেতলোকৰ পৰা আহিব। আৰু সেই প্ৰেতাত্মা চিনিব কেনেকৈ? দেউতাকৰ কথা নামানে,
মাকৰ কথা নামানে, দে মটৰচাইকেল দে, নহ'লে পয়জন খাই দিম। এইটো প্ৰেতাত্মা। যি মাকক চিনি নাপায়, যি 9 মাহ 10 দিন গৰ্ভত ৰাখিলে, যি মাতৃয়ে স্তনৰ দুগ্ধ খোৱালে, যি মাতৃয়ে কিমান দুখ আৰু কষ্টেৰে এটা সন্তানক মানুহ বনালে, আৰু সেইজনী মাকক এৰি থৈ কৰবাত সুখেৰে থাকে বোৱাৰীৰ কথাত, যে বুঢ়া বুঢ়ী মই চাব নোৱাৰোঁ, গতিকে মোৰ বুঢ়া বুঢ়ীত থাকিলে তুমি থাকা, মই যাওঁ, নহ'লে ভাড়া ঘৰলৈ বোলা। যদি মাক আৰু দেউতাকক সেই বৃদ্ধ কালত, যদি মাক আৰু দেউতাকক সেই অসহায় অৱস্থাৰ কাৰণ কেইটামান টকাৰ কাৰণে যদি এৰি থয়, মনত ৰাখিব সেয়া প্ৰেতাত্মা। গতিকে আপোনাসবক মিনতি জনাইছোঁ, আপোনাসবৰ ব্ৰহ্মচৰ্য ৰক্ষা কৰক, চৰিত্ৰবান হওক। চৰিত্ৰই এজন যুৱকৰ মহাধন, এজন পুৰুষৰ ব্যক্তিত্বই হ'ল মহাধন। আৰু আপোনাসবৰ মাজেৰে এখন নতুন সমাজ আনিব লাগিব, আপোনাসবৰ মাজেৰে এটা মানৱ সমাজ এখন গঢ়িব লাগিব। আপোনাসবৰ মাজেৰে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি, যে ঈশ্বৰীয় সংস্কৃতি, যি ৰামায়ণৰ সংস্কৃতি, যে পিতৃভক্তিৰ কাৰণে পিতৃবাক্য পালি 14 বছৰ বনবাসলৈ যোৱা প্ৰভু ৰামৰ নিচিনা চৰিত্ৰবান আৰু জানকীৰ নিচিনা, অৰ্থাৎ সেই প্ৰভু যাৰ চৰণ মখমলৰ পৰা মাটিত পৰা নাই, সেই ৰাতুল চৰণৰ অধিকাৰী জনক নন্দিনী সীতা প্ৰভু ৰামৰ লগত স্বামী সেৱাৰ কাৰণে, স্বামীৰ সংগ দিবৰ কাৰণে, স্বামীৰ দুখৰ সমভাগী হ'বৰ কাৰণে 14 বছৰ বনবাসলৈ গৈছেগে। আৰু সেই তেনেকুৱা আমাৰ সমাজখন নিৰ্মাণ কৰিবৰ কাৰণে আমি এই যুৱ প্ৰজন্মক আমি সুন্দৰ ৰাস্তা দেখুৱাব লাগিব। আপোনাসবে সেই ৰাস্তা পাব পিতৃ মাতৃৰ চৰণৰ মাজেৰে। শ্ৰদ্ধাৱান লভতে জ্ঞানম, যাৰ শ্ৰদ্ধা আছে সেইজনে জ্ঞান পাব, আৰু সেইজনে আত্মজ্ঞানী হ'ব, সেইজনে জীৱনক পাব, সেইজনে জীৱনৰ ভৱিষ্যত সুন্দৰ ৰাস্তা বিচাৰি পাব। আৰু যাৰ শ্ৰদ্ধা নাই, পিতৃ মাতৃৰ প্ৰতি ভক্তি নাই, সেইজনে গোটেই ঈশ্বৰৰ ৰাজ্যটো দেখা নাপায়, জীৱন ৰাজ্যখনো দেখা নাপাব। গতিকে এইখিনিকে কৈ আমাৰ অকণমান শেষত কামো আছে। আজি অকণমান আৰু অকণমান জলযোগৰ কাৰণে অকণমান বাকী আছে। এটি